হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত নামতিৰ দ্বাৰা অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্টকৰণৰ প্ৰস্তুতি। হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অহা আগষ্ট মাহত নামতিসকলৰ দ্বাৰা নাম পৰিৱেশন কৰি অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্টকৰণৰ এক প্ৰস্তুতি চলাই থকা হৈছে। উদ্যোক্তা সমিতিয়ে জনোৱা মতে উক্ত থিয় নাম বা বীৰ নামত ৫ সহস্ৰাধিক নামতীয়ে অংশগ্ৰহণ কৰিব। হাউলি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে উক্ত বীৰ নামত অংশগ্ৰহণ কৰিবলগীয়া নামতীসকলক আজি মানিকপুৰ বজাৰ গৃহত এক প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ প্ৰশিক্ষণত ক্ৰমে সোণালী দাস, নকুল দাস আৰু জ্যোতিপ্ৰসাদ দাস উপস্থিত থাকে। নমস্কাৰ, আমি নামনি অসমৰ থিয় নামভাগী মহিলাৰ আমি আসাম বুকছ অফ ৰেকৰ্ডত মানে ৰেকৰ্ডিং কৰাৰ কাৰণে আমি যোজা কৰিছোঁ আৰু এই অনুষ্ঠানটো আমাৰ হাউলি ৰাস মহোৎসৱ সমিতিৰ সৌজন্যত এইটো অনুষ্ঠানটো ৰেকৰ্ডিং কৰা হ'ব। আৰু এই অনুষ্ঠানটো আমাৰ গুৰুজনাৰ সৃষ্টিসমূহ যে সৃষ্টিসমূহ যদি আমি এনেকুৱাকৈ যদি আমি প্ৰচাৰ আৰু প্ৰয়াস নকৰোঁ তেতিয়াহ'লে এইবিলাক বস্তু কিছুমান হয়তো নতুন প্ৰজন্মই নাজানিব। সেয়েহে আমাৰ বহুত আজিকালি আসাম বুকছ অফ ৰেকৰ্ডত যথেষ্টখিনি আমাৰ ৰেকৰ্ডিং হৈ আছে, কিন্তু আমাৰ সত্ৰীয়া পৰম্পৰা হিচাপত যিটো আমাৰ বৰপেটা সত্ৰত নিয়মানুৱৰ্তিতা পুৰুষানুক্ৰমে আমাৰ চলি আছে, মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, সেই সৃষ্টিৰাজি আমি নামনি অসমৰ মহিলা আয়তীসকলৰ দ্বাৰা আমি প্ৰচাৰ আৰু প্ৰয়াস কৰাৰ কাৰণে আসাম বুক ৰেকৰ্ডৰ জৰিয়তে আমি ৫,০০০ মহিলাৰ দ্বাৰা কৰাৰ কাৰণে আমি যোজা কৰিছোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমি নামনি অসমৰ বিভিন্ন ঠাইলৈ গৈ আমি আমাৰ শ্ৰদ্ধাৰ নকুল দাস, জ্যোতিপ্ৰসাদ দাস তেখেতসকল হৈছে বিশিষ্ট শিল্পী, গতিকে তেওঁলোকৰ লগত আমি গৈ আমি ঠাই বিশেষে গৈ এনেকৈ আমি আখৰা আৰম্ভ কৰিছোঁ। যাতে এই ক্ষেত্ৰত আমি কিমান দূৰ ফলৱতী হ'ব পাৰোঁ নাজানো, কিন্তু ৰাইজৰ আশীৰ্বাদ যদি কৰে আমাক ভগৱানে তেতিয়াহ'লে আমি নিশ্চয় এই উদ্দেশ্যত আমি সফল হ'ম বুলি আমি ভাবিছোঁ। আৰু সৰ্বমুঠ আমাৰ ২০০ দল হৈ গৈছে ইতিমধ্যে। আমাৰ মানে টাৰ্গেট আৰু আমি ৫,০০০ মহিলা আয়তীৰ দ্বাৰা আমি এই অনুষ্ঠানটো কৰাৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু নমস্কাৰ, আজি আমি মানিকপুৰত আহিছোঁ, ইয়াতে ৰাস মন্দিৰতে বৰ ভাল লাগিল। এইটো শুভ লক্ষণ। আমাৰ মহিলাসকল সতে বিশেষকৈ মানে পাছ পৰি থাকে, তেওঁলোকে কোনো এটা মঞ্চ নাপায়। গতিকে এই থিয় নামৰ জৰিয়তে আমাৰ হাউলি বৃহত্তৰ ৰাস মহোৎসৱে এইটো তত্বাৱধানত তেওঁলোকে দায়িত্ব লৈছে আৰু আমাকো ইয়াৰ লগত জড়িত কৰিছে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে যিসকলে এই অনুষ্ঠানৰ জৰিয়তে যোগদান হ'ব খোজে আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক বা আমাৰ লগত অংশগ্ৰহণ কৰক। আৰু এই থিয় নাম বৰপেটা নামনি অসমৰ এটা যি ঐতিহ্যমণ্ডিত থিয় নাম, বৰপেটা সত্ৰৰ আশে পাশে যিবিলাক আমাৰ সত্ৰ আছে অঞ্চলভেদে, এই আমাৰ নামনি অসম বিশেষ কৰি থিয় নামটো প্ৰচলন আমাৰ ঘোষা কীৰ্তন মজাপালৰ আধাৰতে সৃষ্টি হৈ আছে। আৰু এই নামটো আমাৰ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱৰ দিনৰ পৰা, আৰু আমাৰ মুখ্য পাঠক আছিল ভক্ত প্ৰহ্লাদৰ দিনৰ পৰা এই গোটেই ভাৰতবৰ্ষত নাম চলি আছে। এই নাম মানে হৰি গুণানুকীৰ্তন কৰা নাম, এইটো আমাৰ থিয় নাম বুলি কয়, ঠাই বিশেষে বীৰ কীৰ্তন বুলিও কোৱা যায়। গতিকে মহিলাসকলে আমাৰ যিসকল মহিলা ইয়াতে ঘৰতে ব্যস্ত থাকে তেওঁলোকৰ ইয়াতে আমাৰ ওলাই আহিছে আজি বৰ গোটেইখিনি বৰ সুন্দৰ এটা পদক্ষেপ, আৰু আমি সঁচাকৈ অভিভূত হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ আহিছে প্ৰচাৰ কৰাৰ কাৰণে আহিছে। আৰু যিসকলে ইয়াতে আহিব খোজে তেওঁলোকক আমি ইয়াতে অহাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। আগষ্ট ২৪ তাৰিখে এটা টাৰ্গেট ভাবা হৈছে, যদি একো অসুবিধা নহয় আগষ্ট ২৪ তাৰিখে এই অনুষ্ঠানটো হ'ব। মানিকপুৰৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, নিউজ টাইম 3।